ফ্ৰেণ্ডছ ফাইনেলি যাবলৈ ওলালোঁ ঘৰৰ পৰা। এতিয়া আছোঁ নিউ কোচবিহাৰ ষ্টেচন। সুখ দুখ দুটাই হেৰি কৰি যাবলৈ ওলালোঁ। যাবলৈ মন নাই, তথাপিও যাবই লাগিব, কাৰণ ইয়াৰ কাৰণে ইমান দিন কষ্ট কৰিলোঁ। সফলতা পোৱাৰ পিছতো দুখ লাগে, কাৰণ নিজৰ ঘৰখন এৰি যাব লাগিব এতিয়া। আৰু এদিন আহিম, কিন্তু আলহী হৈ আহিব লাগিব। এতিয়া যেনেকৈ নিজৰ ঘৰত বছৰৰ পৰ বছৰ আছিলোঁ, তেনেকুৱাকৈ আৰু থাকিব নোৱাৰিম। আহিম, যেনেকুৱা 6 মাহৰ ফাৰ্ষ্ট ট্ৰেইনিং আছে, ট্ৰেইনিঙৰ পৰা 15 দিন ছুটি দিব। 15 দিন আহোঁতে মানে আহাতে 2 দিন বা যাওঁতে 2 দিন, 4 দিন 5 দিন এনেকৈয়ে যাব। 6 মাহৰ পিছত মাত্ৰ 8 দিন বা 10 দিনহে ঘৰত থাকিব পাৰিম। তাৰপিছত আকৌ যাব লাগিব, মানে টোটেল 11 মাহৰ ট্ৰেইনিং। তো এনেকৈয়ে মানে, আৰু চাকৰি জীৱনটো আপোনালোকে জানে, বছৰত 70-80 দিন ছুটি। তো মানে এনেকৈয়ে আৰু জীৱনটো আৰম্ভ হৈ গ'ল, জাৰ্ণি। গোটেই জীৱন জাৰ্ণি কৰিব লাগিব। তো আজি ফাৰ্ষ্ট জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ নিউ কোচবিহাৰৰ পৰা দিল্লীলৈ। এনেকৈয়ে জীৱনটো চলিব লাগিব, উপায় নাই। ইয়াৰ কাৰণে ইমান কষ্ট কৰিছোঁ। আজি ভালো লাগি আছে বহুত যে আমি ট্ৰেইনিং কৰিবলৈ গৈ আছোঁ, কিন্তু বেয়াও লাগে যে নিজৰ ঘৰখন এৰি যাবলৈ মন নাযায়। যেতিয়া ঘৰৰ পৰা সকলোৱে বিদায় দিলে, সকলোৱে কান্দিছে। অট'মেটিক নিজেও মানে চকুৰ পানী ওলাই আহে। কি ক'ম আৰু, মানে বহুতে বেয়া লাগি যায় নিজৰ ঘৰখন এৰি যাৱাৰ। মানে মন নগ'লেও যাব লাগিব, এইটো মানে ইয়াৰ কাৰণেতো ইমান কষ্ট কৰিছোঁ না। তো আপোনালোকে আশীৰ্বাদ ৰাখিব, যেন ভালকৈ ট্ৰেইনিংটো কৰিব পাৰোঁ। তো এইখিনিয়ে, আৰু চাই থাকক। আজি আপোনালোকক মোৰ লগতে আমাৰ চেণ্টাৰলৈ লৈ গৈ আছোঁ। তো মোৰ লগত থ'বলৈ আহিছে ৰাহুল, উত্তম আৰু কৌশিক, আৰু মোৰ মামা দুটা আহিছে। তেওঁলোকে বেগ চেগ লৈ আছে। টিকেট কনফাৰ্ম হোৱা নাই, সেইকাৰণে জেনেৰেল টিকেট কাটি থাৰ্ড এচিত উঠি আহিছোঁ। কিন্তু ইয়াত আহি টিটিক লগ ধৰিলোঁ। টিটিয়ে ক'লে যে বহি থাকা, কিবা এটা ব্যৱস্থা কৰি দিয়ে। সেইকাৰণে এতিয়া বহি আছোঁ ইয়াতে। দেখা পাই আছে। এতিয়া খোৱাৰ কাৰণে চিট আছে, কিন্তু চাওঁ অলপ কি হয়, ক'ত বা লৈ যায়। মানে দিব আৰু যেনেকৈ নহওক, কিবা এটা ব্যৱস্থা কৰি দিব বুলি কৈছে। চাওঁ কি হয়। অলপ নাস্তা কৰি আছোঁ, ছাগলী মাংস লৈ আহিছোঁ। এইফালে আছে ৰুটি, খাই আছোঁ। তো এনেকৈয়ে এটা ৰাতি পাৰ কৰিলোঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল। তো সকলোকে গুড মৰ্ণিং। তো এতিয়া গৈয়ে আছোঁ, কিমান দূৰ পালোঁ এতিয়াও চোৱা নাই। গুড মৰ্ণিং ফ্ৰেণ্ড। আহি পাই গ'লোঁ মালদা টাউন। তো এতিয়া ৰাতিপুৱা 8টামান বাজি গৈছে। এতিয়াহে ব্ৰাছ কৰি আছোঁ। আৰু আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ মেলেৰে থাৰ্ড এচিত। তো আমাৰ এইটোৱে ডাব্বা B4। এতিয়া আহি পালোঁ ফাৰেক্কা নদীৰ ওপৰত। এইখন ফাৰেক্কা ব্ৰিজ। তো আমাৰ ফালৰ পৰা কোনোবাই কাৰোবাৰ অস্থি লৈ আহিলে ইয়াতেই লৈ আহে, এইটো নদীতে। মই এবাৰ আহিছিলোঁ, আজি ছেকেণ্ড টাইম চাই আছোঁ ফাৰেক্কাত। তেতিয়া আমি পায়ে যাম আৰু দিল্লী, মানে প্ৰায় 80-90 কিলোমিটাৰমান আছে। তো ৰাতিপুৱা হৈ গ'ল, আমি 2টা ৰাতি পাৰ কৰিলোঁ ট্ৰেইনতে। 2টা ৰাতি এটা দিন, আৰু 1-1.5 ঘণ্টামান পিছতে পাই যাম। কিন্তু এতিয়াহে ৰাতিপুৱা হ'ল। মানে এতিয়াহে ৰাতিপুৱা হ'ল কিয় কৈছোঁ, আমাৰ ফালে যেনেকুৱা 4:30 বা 5টা বজাতে ৰাতিপুৱা হৈ যায়, পূৰা একদম আন্ধাৰ নাথাকে আৰু 5টামান বজাত। কিন্তু এইফালে কি হ'ল, এতিয়াহে আন্ধাৰ নোহোৱা হৈছে। এতিয়া টাইম হৈ গৈছে 7টা, মানে 7টা বজাতহে ৰাতিপুৱা হয়। 6:50 বা 45 এনেকুৱা, মানে প্ৰায় 7টা বজাতহে ৰাতিপুৱা হয়। এইফালে 7টা বজাত নাজৰা চাওক, যেনেকুৱা আমাৰ ফালে মনে হয় চাগে 5টামান বাজিছে। কিন্তু এইফালে চাওক, এতিয়াহে ৰাতিপুৱা হৈছে 7টামান বজাত। তো ফ্ৰেণ্ডছ ফাইনেলি 35 ঘণ্টা জাৰ্ণি কৰি আহি পালোঁ দিল্লী। তো এইফালে ইয়ে যাব আমাৰ লগত, মই আছোঁ আৰু জিতুল আছে। এইখনে হ'ল ওল্ড দিল্লী। তো এতিয়া যাম ইয়াৰ পৰা
কিহেৰে যাম কেনেকৈ যাম এতিয়া গম নাপাওঁ ভালকৈ চাই লওঁ বাছ ষ্টেণ্ড কিমান দূৰ বা ট্ৰেইন কেইটাত আছে সেইখিনি চাই কেনে তাৰপিছত ইয়াৰ পৰা যাব লাগিব আমাৰ বেৰুৰ ৰাজস্থান তো চাওক ৰাজস্থানলৈকে গেটলৈকে তো এইখিনি হ'ল দিল্লী ষ্টেচন কিন্তু পচন্দ হয় দিল্লী ষ্টেচন বুলি কাৰণ যিহেতু আমাৰ দেশৰ ৰাজধানী বুলি কথা সেইকাৰণে ষ্টেচনো বহুত ডাঙৰ হয় বহুত মানে বহুত ডাঙৰ তো ইয়াত আহিলে এটা প্ৰব্লেম হ'ব আপোনালোকে যদি কেতিয়াবা আহে ইয়াত কিন্তু দালাল বহুত ঘূৰে ক'ত যাব কি খাব সেনেকেনে মানে কি ক'ম আৰু গমেই পায় সৰু সৰু ষ্টেচনতে কেনেকুৱা কৰে আৰু এইটো দিল্লী ষ্টেচন বুলি কথা বহুত ডাঙৰ ষ্টেচন সেইকাৰণে মানে পুৰা দালাল মানে আমি নিজে মানে ফাঁচি আছোঁ কেনেকৈ যাম গম নাপাওঁ এতিয়া কিন্তু মানে এতিয়ালৈ মানে 100জন আহি সুধিলে কি ক'ম তো আমি ইমানো হেৰি নহয় ভালকৈ চালি জাৰিকৈ চাই কেনে তাৰপিছতে যাম তো এইখিনি হ'ল আমাৰ দিল্লী ষ্টেচন বাহিৰফাল বহুত ডাঙৰ মানে বহুত ডাঙৰ কি ক'ম আৰু ইফালে একদম সেই 200 মিটাৰ আৰু ভিতৰততো বহুত ডাঙৰ কি ক'ম আৰু তো ৰাজধানী বুলি কথা না আমাৰ ভাৰতৰ দিল্লী যিহেতু তো এইটোৱে হ'ল আমাৰ দিল্লী জংচন তো এতিয়া ইয়াৰ পৰা বাছেৰে যাম চাগে এতিয়া বাছ ষ্টেণ্ড যাম তো আমি দিল্লীৰ পৰা বাছেৰে নগ'লোঁ আকৌ ট্ৰেইনত উঠিলোঁ এখন জেনেৰেল ডাব্বাত উঠিছোঁ মানে জেনেৰেল ট্ৰেইনে হয় পেচেঞ্জাৰ ট্ৰেইন এইখন মানুহ চাওক কি হৈ আছে বাংকাৰত উঠি আছে আমিও বাংকাৰত উঠি আছোঁ তো আমি ইয়াৰ পৰা এতিয়া মানে দেৱাল যাম দেৱালৰ পৰা তাৰপিছত বেংগলোৰ যাম তো আপোনালোকে চাই থাকক মানে বেংগলোৰৰ CSF কেম্পৰ গেটলৈকে আপোনালোকক লৈ যাম তাৰপিছত মই সোমাম তাতে ভিডিঅ' চাই দেৱালত নামিলোঁ দেৱালৰ পৰা যাব লাগিব এতিয়া বেৰুৰ এইবিলাকৰ জাগাৰ নামে মানে কেনেকুৱা টাইপৰ মুখত উচ্চাৰণে নহয় তো এইটো হ'ল বেৰুৰ চৰি বাৱাল ষ্টেচন তো বাৱালৰ পৰা এতিয়া যাম বেৰুৰ এতিয়া বাছেৰে যাম তো ফ্ৰেণ্ডছ ফাইনেলি চেণ্টাৰৰ ওচৰত আহিলোঁ কিন্তু আজি এণ্ট্ৰি নকৰিম মানে আমি চেণ্টাৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান দূৰত আজি ৰাতি ৰখিম তাৰপিছত কালি ৰাতিপুৱা গুচি যাম ইয়াতে এটা ৰুম লৈছোঁ তো আপোনালোকক ৰুমটো দেখুৱাই আছোঁ এইটো ৰুম লৈছোঁ 1000 টকা লৈছে আমি 3জন আছোঁ ইয়াতে থাকিম তো ৰাতিপুৱা এটা কথা কৈছিলোঁ যে সময়ৰ ডিফাৰেঞ্চ তো এতিয়া 6টা বাজিছে তো আমাৰ ফালেতো 6টাত অলৰেডি আন্ধাৰ নহ'লে আন্ধাৰ হোৱাৰ নিচিনা কিন্তু এইফালে চাওক এতিয়াও ৰ'দ মানে এতিয়া ৰ'দ আছে চ' এইটোৱে আৰু তো বাই বাই আজিৰ ভিডিঅ' ইয়াতে শেষ কালি চেণ্টাৰত লগ পাম তো বাই বাই